কণমানি পুত্ৰৰ চকুৰ সন্মুখতে নৈৰ বুকুত হেৰাই গ'ল আব্দুল গফুৰ। দ্বিতীয় দিনাও সন্ধান নাই মাছেদুল আৰিয়ান গফুৰৰ। নলবাৰীৰ বৰক্ষেত্ৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা দুগৰাকীকৈ শিক্ষাৰ্থীসহ তিনিগৰাকীৰ আছেও সন্ধান নোলাল। লুইটৰ খুঁটিত NDRF বাহিনী আৰু SDRF বাহিনীয়ে কালিৰে পৰা যুটীয়াভাৱে অভিযান চলাইও কোনো এগৰাকীৰ সুসূত্ৰ উলিয়াব পৰা নাই। আজি দ্বিতীয় দিনা NDRF আৰু SDRF বাহিনীয়ে পুৱাৰ পৰা ৫-৬খনকৈ স্পীডবোটৰ সহায়ত ব্ৰহ্মপুত্ৰৰ খুঁটিত অভিযান অব্যাহত চলাই যদিও অভিযান সামৰা পৰ্যন্ত কোনো এগৰাকীৰ সন্ধান লাভ নকৰিলে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত তথা বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অধীনস্থ নদিয়া পেৰাধৰা পাৰ্ঘাট অভিমুখে চৰাঞ্চলৰ পৰা আহি থকা এখন যাত্ৰীবাহী নাও কালি দুৰ্ঘটনাত পতিত হোৱাত সন্ধানহীন হৈ পৰিছিল দুগৰাকী শিক্ষাৰ্থীসহ এগৰাকী স্বাস্থ্যকৰ্মী। ৩০ গৰাকী যাত্ৰী কঢ়িয়াব পৰা নাওখনে কঢ়িয়াই আনিছিল শতাধিকৰো অধিক যাত্ৰী। পূৰ্বৰ পৰা বিলম্ব কৰি থকা নাওখনৰ নাৱৰী আৰু লেচি থানাৰ লালখাত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ ফলতে দুৰ্ঘটনাত পতিত হৈছিল নাওখন। নাও আছিল, নাওখন এনেকুৱা জৰাজীৰ্ণ নাও আছিল যিখন নাওত আচলতে চলাচলৰ মানে সুব্যৱস্থা নাছিল, চলাব পৰা আচলতে সেই নাও নহয়। তথাপি সেই নাৱত লেচিয়ে কি ভাবি বা কি চিন্তা কৰি সেই নাৱত এই সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে পাৰাপাৰ কৰি আছিল, মই মানে সেইটো ভাবিয়ে মানে মই বিৰাট আচৰিত লাগিছে। বিদ্যালয় মহাবিদ্যালয় সৰ্বাধিক ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা নাওখন দুৰ্ঘটনাত পতিত হোৱাত বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী সহ পানীত পৰিছে। নাওখনত থকা পেৰাধৰা চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী আব্দুল গফুৰে সাহসিকতাৰে নৈত জাপ দি তেওঁৰ কণমানি পুত্ৰসহ ভালেকেইজন ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিছিল। ভালেমান ছাত্ৰীৰ জীৱন ৰক্ষা কৰি পিছলৈ পুত্ৰৰ চকুৰ সন্মুখতে নৈৰ গভীৰতাত পৰিছে আব্দুল গফুৰ। প্ৰশাসন তথা লেচিৰ ভুলৰ বাবে সংঘটিত দুৰ্ঘটনাটোত সন্ধানহীন হৈ পৰিছিল ৰামপুৰস্থিত উদীয়মান জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ ছাত্ৰ আৰিয়ান আলী, ৰামপুৰ জনতা হাইস্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰ মাছেদুল ইছলাম আৰু পেৰাধৰা হাস্পতালৰ ৪ৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী আব্দুল গফুৰ। এই বস্তুত মাত্ৰ ২০ৰ পৰা ২৫ জন নিব পৰা যায়, সেই নাৱত ১৫০ এবভ ১৫০ 150 কেনেকে লৈ আহিল? এইটো মোৰ প্ৰশ্ন। আমাৰ জিলা প্ৰশাসনৰ ওপৰত মোৰ এইটোৱে প্ৰশ্ন যে এই কাণ্ডটো কিয় হ'ল? মই মানে প্ৰশাসনক মানে বা চৰকাৰক এইটোৱে দাবী জনাম যে যিজনৰ ল'ৰা ছোৱালী আজি গুচি গ'ল এতিয়ালৈ বিচাৰি পোৱা নাই, এই সমস্যাটো যাতে অনাগত সময়ত যাতে নহয়, লগতে এই পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও যাতে চৰকাৰে কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা ব্ৰহ্মপুত্ৰৰ খুঁটিটোত NDRF আৰু SDRF বাহিনীয়ে নিৰ্দিষ্ট তিনিগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। স্বাস্থ্যকৰ্মী আব্দুল গফুৰৰ জ্যেষ্ঠ ভাতৃ জয়নাল আবেদিনে আজি ঘটনাস্থলীত উপস্থিত হৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কৈছে প্ৰশাসন আৰু লেচিৰ চূড়ান্ত হেমাহিৰ বাবে লুইটৰ খুঁটিত দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে, কিয়নো পূৰ্বৰে পৰা নাওখন অতিকৈ দুৰ্বল আছিল। একাংশ ছাত্ৰীয়ে লেচি আৰু নাৱৰীয়াক নাওখন চলাচলত উপযুক্ত কৰি তুলিবলৈ পূৰ্বৰে পৰা দাবী জনাই আহিছিল যদিও লেচি আৰু নাৱৰীয়ে যাত্ৰীৰ অভিযোগক আওকাণ কৰি আহিছিল। নাওখন আছিল একেবাৰে সৰু, যিখন নাৱত মাত্ৰ ৩০ জন মানুহ আপডাউন কৰিব পাৰে, ৩০ জনৰ ওপৰত, কিন্তু সেইখন নাৱত 150 এবভ ল'ৰা ছোৱালী আছিল। সেইখন নাৱত কোনো লাইফ বোট নাছিল, কোনো তাৰমানে কোনো এটা ৰিং নাছিল, কোনো এটা লাঠি নাছিল বা ৰছী নাছিল। তেওঁলোকে লেচিৰ গাফিলতিত সেইবোৰ তাৰমানে কাম কৰিছে। ভাতৃ নিখোজত মৰ্মাহত জয়নাল আবেদিনে আৰু কৈছে নাওখনে ৩০ জন যাত্ৰীৰ পৰিৱৰ্তে শতাধিক যাত্ৰী কঢ়িয়াই আনিছিল। নাওখনত নাছিল লাইফ জেকেটকে ধৰি সুৰক্ষাৰ কোনো সঁজুলি। নাৱৰীয়ে ইচ্ছা কৰাহেঁতেন পানীত পৰা যাত্ৰীসকলক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন যদিও নাৱৰীয়ে ঘটনাস্থলীৰ পৰা পলায়নহে কৰিছিল। নাওখন দুৰ্ঘটনা হোৱাৰ পিছত লগে লগে যিখন নাৱৰীয়া, মাত্ৰ এটাই ডাঙৰ মানুহ আছিল নাৱৰীয়া আৰু আব্দুল গফুৰে, নাৱৰীয়াই নাওখন থৈ কিনে পলাই গ'ল। কিন্তু তেওঁ ইচ্ছা কৰিলে বহুত মানুহক তেওঁ বাচাব পাৰিলে, যিদৰে আমাৰ গফুৰে বচাইছে তেওঁ বচাব, কিন্তু সেইটো তাৰমানে তেওঁ ইচ্ছা কৰা নাই। স্বাস্থ্যকৰ্মী আব্দুল গফুৰৰ জ্যেষ্ঠ ভাতৃয়ে ঘটনাটোৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে। বিভাগৰ যিবোৰ লেচি আছে, লেচিৰো বহুত গাফিলতি আছে। চাওক, একেবাৰে সৰু সৰু নাও, সেইখন নাৱত যদি 20টা লাইফ বোট দিয়ে নাওখনে তলি যাব। কিমান সৰু নাও, মই নাওখনৰ ফটো আনিছো, কিন্তু ইয়াত বহুত দুৰ্ভাগ্যজনক। মই কি ক'ম, মই আৰু ক'বলগীয়া একো নাই।
বৰক্ষেত্ৰী ৰাজহ অন্তৰ্গত ছটেমাৰী মুকালমুৱা কাপলাবৰী আৰু লাৰকুচিত থকা অসম চৰকাৰৰ আভ্যন্তৰীণ বিভাগৰ 4টা শাখাত শতাধিক বিষয়া কৰ্মচাৰী নিয়োগ হৈ আহিছে যদিও ঘাটসমূহত চলাচল হোৱা নাৱৰ যাত্ৰীৰ কোনো ধৰণৰ পঞ্জীয়ন ব্যৱস্থা নকৰে। তদুপৰি নাওসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰতো চৰকাৰী বিষয়া কৰ্মচাৰীসকলে হেমাহি কৰি অহাৰ ফলতে কালি পুনৰবাৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে সচেতন লোকসকলে। সমগ্ৰ ঘটনাত ইয়াত উচিত এখন তদন্ত হ'ব লাগে, একেবাৰে উচ্চ পৰ্যায়ৰ তদন্ত হৈ কিনে তদন্ত হওক, কোনো দোষী মূলতঃ দোষীজনক দোষী সাব্যস্ত কৰিব লাগে। তাৰে উপৰিও মই এখন আপোনালোকৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ, ইয়াত এখন দলং এখন দিলে পৰৱৰ্তী যে সেনেকুৱা ঘটনা নহয়। এনেকুৱা ঘটনা 4 বছৰ আগতে হৈছিল, এই গভীৰো আছিল সেইখন নাৱতে, তেতিয়াও তেওঁ বহুত ল'ৰা ছোৱালীক বচাই, কিন্তু পানী কম আছিল। আকৌ সেই ঘটনাটো আজিয়ে ঘটি গৈছিল, যোৱাকালি ঘটিছে 19 তাৰিখ।